নমস্কাৰ বাতৰিলৈ স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাইছো এটা ব্ৰেকিং নিউজ জোৰাবাটত বানৰ মাজতে ভয়ংকৰ ভূমিস্খলন 12 মাইলত ভূমিস্খলনত আহত শিশু সহ 3 জন এটা পৰিয়ালৰ বাসগৃহৰ ওপৰত খহি পৰিল পাহাৰৰ মাটি ভূমিস্খলনত বাসগৃহটোৰ বিস্তৰ ক্ষতি সাধন দেৱাল ভাঙি পাহাৰৰ মাটি সুমুৱাৰ লগতে ঠাই ঠাই মেলিছে ফাঁট ভূমিস্খলনত কথম্পি প্ৰাণ ৰক্ষা পৰে আন কেইবাজনৰো এফালে জোৰাবাটত বানৰ তাণ্ডৱ আনফালে ভয়ংকৰ এক ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে দৃশ্য দেখুৱাইছো এয়া 12 মাইলত ভূমিস্খলনত আহত হয় শিশু সহ 3 জনকৈ লোক এটা পৰিয়ালৰ বাসগৃহৰ ওপৰত খহি পৰিল পাহাৰৰ মাটি এই ভূমিস্খলনত বাসগৃহটোৰ বিস্তৰ ক্ষতি সাধন হৈছে প্ৰতিটো কোঠাই এনেদৰে সেদেলি ভেদেলি হৈ পৰিছে ছিন্ন ভিন্ন হৈ পৰিছে পাহাৰৰ পৰা এটা বৃহৎ অংশ খহি পৰাত এই বাসগৃহটো ভাঙি এক প্ৰকাৰ চুৰমাৰ যতনিকি পৰিয়ালটোৰ 3 জন সদস্য আহত হৈছে শিশু সহ 3 জন সদস্যক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে দেৱাল ভাঙি পাহাৰৰ মাটি সুমুৱাৰ লগতে ঠাই ঠাই ফাঁট মেলিছে ভূমিস্খলনত কথম্পি প্ৰাণ ৰক্ষা পৰিছে আন কেইবাজনো লোকৰ আমাৰ সতীৰ্থ মৌসুম বৈশ্যৰ সৈতে সংযুক্ত হৈছো মৌসুম আৰু কি তথ্য লাভ কৰিছে ভয়ংকৰ এই ভূমিস্খলনৰ হয় জয়ন্ত নিশ্চয়কৈ পুৱাৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত এই ভূমিস্খলন সংঘটিত হ'ল আৰু ভয়ংকৰভাৱে ঘৰৰ ওপৰত যি মাটি পাহাৰৰ মাটি খহি পৰিলে তাৰ ফলত ঘটনাত আহত হ'ল লোকসকল আৰু নিশ্চয়কৈ দ্বিতীয়টো ভূমিস্খলনৰ ঘটনা আহিছে মৌপুৰৰ পৰা সোণাপুৰৰ মৌপুৰ যি অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল এই অঞ্চলৰ পৰা বৰ্তমান ভূমিস্খলনৰ খবৰ আহিছে আৰু তাত 3 গৰাকী লোক শিশুসহ 2 গৰাকী লোক আহত হোৱাৰ খবৰ আহিছে তেওঁলোকৰ নামকেইটা হৈছে মৌপুৰত যি ভূমিস্খলনত আহত চন্দ্ৰমাৰাক বয়স 35 বছৰ সুনিতা চাংমা বয়স 25 বছৰ আৰু ৰিকনাথ চাংমা বয়স 7 বছৰ বুলি জানিব পৰা গৈছে আৰু আটাইকেইজনক মেঘালয়স্থিত আৰহি হস্পিটেলত ভৰ্তি কৰোৱা হৈছে এই মুহূৰ্তত প্ৰশাসনে কি ধৰণৰ তৎপৰতা গ্ৰহণ কৰিছে হয় নিশ্চয়কৈ প্ৰশাসনে ঘটনাস্থলীলৈ গৈছে আৰু ঘটনাৰ বুজ লৈছে আৰু নিশ্চয়কৈ এই মুহূৰ্তত ক'ব লাগিব আজিৰ দিনটোত পুৱাৰে পৰা 2টা ভূমিস্খলনৰ ঘটনা যি জোৰাবাটৰ 12 মাইলৰ সমান্তৰালকৈ মৌপুৰতো সংঘটিত হ'ল সোণাপুৰৰ মৌপুৰতো সংঘটিত হ'ল ভূমিস্খলন আজি দিনটোত পুৱাৰ ভাগত 2টাকৈ ভূমিস্খলনৰ ঘটনা 5 গৰাকী লোক আহত ইয়াৰে যি মৌপুৰৰ ঘটনাত আহতসকলৰ নাম কেইটা পুনৰবাৰ কৈছো মৌসুম সংযুক্ত হৈ থাকিব এটাৰ পিছত আনটো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে এটাৰ পিছত আনটো ভূমিস্খলনৰ ঘটনা এয়া দ্বিতীয়টো ভূমিস্খলনৰ খবৰ ইতিমধ্যে মৌসুমে উল্লেখ কৰিছে যতনিকি সোণাপুৰৰ মৌপুৰতো সংঘটিত হৈছে ভূমিস্খলন আৰু এই ঘটনাটো শিশু সহ 3 জন আহত হৈছে আহত চন্দ্ৰমাৰাক সুনিতা চাংমা আৰু 7 বছৰীয়া ৰিকনাথা চাংমা আহত তিনিওকে আৰহি হাস্পতালত ভৰ্তি কৰোৱা হৈছে জোৰাবাটত এটাৰ পিছত আনটো 2টাকৈ ভূমিস্খলনৰ ঘটনা জোৰাবাট অঞ্চলত 2টাকৈ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ইয়াৰ পূৰ্বে আমি জনাইছো 12 মাইলত ভূমিস্খলনত এটা পৰিয়ালৰ বাসগৃহত বিস্তৰ ক্ষতি 3 জন আহত কথম্পি এটা পৰিয়াল প্ৰাণ ৰক্ষা পৰিছে আন কেইবাজনো লোকৰ প্ৰাণ ৰক্ষা পৰিছে একেদৰে সোণাপুৰৰ মৌপুৰত দ্বিতীয়টো ভূমিস্খলনৰ ঘটনা আহত হৈছে শিশু সহ 3 জন আহত কেইজন চন্দ্ৰমাৰাক সুনিতা চাংমা আৰু 7 বছৰীয়া ৰিকনাথা চাংমা তিনিওকে আৰহি হাস্পতালত ভৰ্তি কৰোৱা হৈছে মৌসুম হয় জয়ন্ত নিশ্চয়কৈ পুৱাৰে পৰা হৈছিল যিহেতু বৰষুণ আৰু সমান্তৰালকৈ জুবিন ক্ষেত্ৰতো বজ্ৰপাত পৰিছিল আৰু জোৰাবাটত কৃত্ৰিম বান বৰ্তমান কিছু খাম কাটিছে যদি যান-জঁট আঁতৰা নাই জয়ন্ত আৰু এনেদৰে বৰষুণ হৈ থাকিলে আৰু অধিক বৰষুণ হলে নিশ্চয়কৈ ভূমিস্খলনৰ ঘটনা অধিক বৃদ্ধি পোৱাৰ আশংকা নুই কৰিব নোৱাৰি কিয়নো পূৰ্বতেও দেখা গৈছিল বিগত বৰ্ষবোৰতো বৰষুণৰ সময়ত এনেদৰে ভূমিস্খলন হয় আৰু ইয়াৰ ব্যতিক্ৰম নহল এই বছৰো আৰু এইবাৰো এনেদৰে 2টাকৈ আজিৰ দিনটোতে 2টাকৈ ভূমিস্খলনৰ ঘটনা সংঘটিত হ'ল জয়ন্ত বাকি জোৰাবাটৰ পানীৰ খবৰ কেনেকুৱা কি বানৰ পৰিস্থিতি কেনেকুৱা বৰ্তমান যান-বাহনৰ চলাচল সুচল হৈছে নে নাই হয় জয়ন্ত যান-বাহন কিছু সুচল হৈছে পানী কমিছে কাৰণ জোৰাবাটত কম সময়ৰ ভিতৰতে বৰষুণ দিয়াৰ পাছত কম সময়ৰ ভিতৰতে কৃত্ৰিম বানৰ সৃষ্টি হয় আৰু প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰত সেই পানী কমি যায় যদিও আজি কিছু অধিক সময় পলম হ'ল বা অধিক সময় যাত্ৰীসকলে কৃত্ৰিম বানত আবদ্ধ হ'ব লগা হ'ল যান-জঁট কিছু কমিছে যদিও পানী কমিছে যদিও যান-জঁট কিছু আছে আৰু নিশ্চয়কৈ আৰু অধিক তথ্য আমি পৰৱৰ্তী পৰ্যায়ত পুনৰ জনাম জয়ন্ত ধন্যবাদ মৌসুম 2টাকৈ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ইয়া আমি দৃশ্য দেখুৱাইছো মৌপুৰত ভয়ংকৰ ভূমিস্খলন 12 মাইলত ভয়ংকৰ ভূমিস্খলন এই ভূমিস্খলনত ইতিমধ্যে কেইবাজনো আহত হৈছে আহতসকলক উদ্ধাৰ কৰা হৈছে
আৰু ইয়াৰ পিছত আতংক পুনৰ বৃদ্ধি পাইছে এই অঞ্চলটোৰ পাৰ্শ্বৱৰ্তী স্থানসমূহত থকা ঘৰসমূহতো এই মুহূৰ্তত আতংক স্থানীয় আৱাসীসকলৰ মাজত আতংক বৃদ্ধি পাইছে দেৱাল খহি এয়া ভয়াৱহ ভূমিস্খলনৰ ঘটনা আৰু যোৰাবাটৰ বানৰ খবৰ আমি জনাই আছো যে মুখলধাৰ বৰষুণৰ পাছত আজি আকৌ ডুবিছে যোৰাবাট ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ঠায়ে ঠায়ে ৪ ফুট পৰ্যন্ত পানী ফলত উজনি অভিমুখী পথছোৱাত তীব্ৰ যানজঁট কৃত্ৰিম বানৰ বাবে যানজঁটত জীয়াতু ভোগ কৰিবলগীয়া হৈছে সাধাৰণ জনতাই যাতায়াত স্তব্ধ হোৱাৰ উপক্ৰম পথছোৱাত এয়া যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি ৰাবাৰ বোট চলিছে জলমগ্ন যোৰাবাটত SDRF আৰু NDRF বাহিনী লোক উপস্থিত হৈ নাৱেৰে পৰ্যবেক্ষণ কৰিলে পৰিস্থিতি যোৰাবাটত যাতে কোনো লোক আবদ্ধ হৈ থাকিবলগীয়া নহয় তাৰ বাবে সষ্টম হৈ আছে জৰুৰীকালীন সেৱা এয়া যোৰাবাট এজাক সামান্য বৰষুণ দিলে অতি ভয়াৱহ ৰূপ ধাৰণ কৰে যোৰাবাটত এখনৰ পিছত আনখন বাহন বিকল হৈ পৰে বাহনসমূহ কাগজৰ নাৱৰ দৰে উপঙি থাকে যোৰাবাটৰ এই অঞ্চলত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জমৰ যাতনা ভোগ কৰিবলগীয়া হয় ঘণ্টাৰ পিছত ঘণ্টা ধৰি যানজঁটৰ সৃষ্টি হয় এজাক বৰষুণ দিলে আজি আকৌ এবাৰ এনেদৰে যোৰাবাটৰ এই ৰাষ্ট্ৰীয় ঘাইপথ পানীৰে উপচি পৰিছে পানীৰে উফন্দি উঠিছে আৰু এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ জৰুৰীকালীন বিভাগ এই মুহূৰ্তত সষ্টম হৈ আছে এয়া ৰাবাৰ বোটৰ ব্যৱস্থা কৰা হৈছে যদি কোনো লোক আবদ্ধ হৈ থাকে তেওঁলোকক যাতে তাৎক্ষণিকভাৱে উদ্ধাৰ কৰিব পৰা যায় তাৰে ব্যৱস্থা কৰিছে প্ৰশাসনে ইফালে পাঞ্জাবাৰীত বৰষুণ দিয়ক বা নিদিয়ক যোৰাবাট মেঘালয়ত বৰষুণ দিলেই প্লাবিত হয় পাঞ্জাবাৰীৰ ৰাজপথ কিয়নো যোৰাবাট মেঘালয়ৰ পানী সোমাই পাঞ্জাবাৰীত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ মাজেৰে অহা এটা নলাৰে পাঞ্জাবাৰীত সোমাই যোৰাবাট মেঘালয়ৰ বৰষুণৰ পানী জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ আৰু শিল্পগ্ৰামৰ পাছফালে আছে দুটা ডাঙৰ ৰিজাৰ্ভাৰ দুটাত পানী ভৰ্তি হ'লে পুৰবী ডেইৰীৰ ভিতৰৰ নলাৰে আহি প্লাবিত হয় পাঞ্জাবাৰীৰ ৰাজপথ যাৰ বাবে পাঞ্জাবাৰীত বৰষুণ নহ'লেও যোৰাবাটৰ মেঘালয়ত যদি বৰষুণ হয় তেন্তে কৃত্ৰিম বানৰ কবলত পৰে পাঞ্জাবাৰীৰ বিস্তীৰ্ণ অঞ্চল পাঞ্জাবাৰীৰ পৰা সতীৰ্থ বিষ্ণুৰ সৈতে আমি সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত বিষ্ণু এক নতুন মূৰৰ কামৰণিৰ সৃষ্টি হৈছে এতিয়া পাঞ্জাবাৰীত য'ত পাঞ্জাবাৰী বা গুৱাহাটীত বৰষুণ নহ'লেও যোৰাবাট বা মেঘালয় বৰষুণে প্লাবিত কৰে সাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে চাওক পাঞ্জাবাৰী বানপানীৰ আচলতে কাৰণ পূৰ্বতে যি ধৰণে অনুমান কৰা হৈছিল সেই অনুমানৰ সম্পূৰ্ণ বিপৰীত পাঞ্জাবাৰী আমি যদি চাওঁ যে অসম পশু চিকিৎসা মহাবিদ্যালয় পাছফালে থকা চৌহদৰ পাছফালে থকা যোৰাবাটৰ যি পাহাৰ সেই পাহাৰত যেতিয়া বৰষুণ দিয়ে বা মেঘালয়ত যেতিয়া বৰষুণ দিয়ে সেই বৰষুণৰ পানী পশু চিকিৎসা মহাবিদ্যালয়ৰ পাছফালে এটা নলা আছে আৰু নলাটো আহি পেলাই জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ কাষতে আছে আৰু শিল্পগ্ৰামৰ পাছফাল পৰে সেই তাত দুটা ডাঙৰ ৰিজাৰ্ভাৰ আছে বৃহৎ ৰিজাৰ্ভাৰ আছে আৰু সেই ৰিজাৰ্ভাৰ দুটাৰ পানী যেতিয়া ফুল হৈ যায় ফুল হোৱাৰ লগে লগে নলাৰ পৰা পানী বাগৰি পেলাই পাঞ্জাবাৰী অন্যান্য নলাসমূহলৈ আহে আৰু লগতে যি পুৰবী ডায়েৰী আছে পুৰবী ডায়েৰীৰ ভিতৰেদি পানী সোমাই আহি পাঞ্জাবাৰী মূল ৰাজপথলৈ আহে কিন্তু কালিৰ দিনটোত যদি আপুনি চাই জয়ন্ত কালিৰ দিনটোত কোনো ধৰণৰ বৰষুণ হোৱা নাছিল গুৱাহাটী মহানগৰীত বিশেষকৈ পাঞ্জাবাৰী অঞ্চলত কিন্তু তৎসত্ত্বেও দেখা গৈছিলে যে পাঞ্জাবাৰীত একাঠুলৈকে কালিৰ দিনটোত পানী উঠিছিল আৰু সেয়া পানী আহিছিলে যোৰাবাটৰ যি পাহাৰ সেই পাহাৰৰ পৰা আহিছিলে ৰিজাৰ্ভাৰ হৈ আহি পুৰবী ডায়েৰী ভিতৰেদি এই ধৰণে আহি পেলাই প্ৰৱেশ কৰিছিল গতিকে পাঞ্জাবাৰীত আজিৰ তাৰিখত যদি বৰষুণো নিদিয়ে তেনেহ'লে কৃত্ৰিম বান হয় যদি মেঘালয়ত বৰষুণ দিয়ে গতিকে এইটো এটা অন্যতম এটা বৃহৎ সমস্যা হিচাপে দেখা দিছে যে বৰষুণ নহ'লেও পাঞ্জাবাৰী এতিয়া একাঠু বা এককাল পানীত ডুব যায় আৰু আজিৰ দিনটোত আপুনি চাওক পুৱাৰ পৰা পুৱতি নিশাৰ পৰা যেতিয়া ধাৰাসাৰ বৰষুণ দি আছিলে সেই সময়ৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে সমগ্ৰ পাঞ্জাবাৰী অঞ্চল জুৰিপাৰকে ধৰি অন্যান্য যিসমূহ অঞ্চলত পানী হৈছে আৰু এতিয়া দেখুৱাইছো যে 6 মাইল যি উৰণ সেতু আছে সেই উৰণ সেতুৰ তলৰ পৰা আৰম্ভ কৰি কলাক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈকে প্ৰায় একাঠুতকৈ ওপৰৰ পানী হৈছে আৰু তেনেধৰণে বাহনসমূহ আহি আছে যিহেতু বিভিন্ন অফিচ কাছাৰী আছে এইটো অঞ্চলত অফিচলৈ নাহিলে নহয় গতিকে তৎসত্ত্বেও যিসকল কৰ্মচাৰী আছে তেওঁলোকে এনেধৰণে বাহনেৰে আহিছে মালবাহী গাড়ীও আহিছে কিন্তু পূৰ্বতে আমি পুৱাৰ ভাগত যি পানী দেখুৱাইছিলোঁ সেই পানী
পৰিমাণ এতিয়া যথেষ্ট বৃদ্ধি পাইছে আৰু পাঞ্জাবাৰীৰ কৃত্ৰিম বানৰ এই কাৰণটো ইতিমধ্যে পোহৰলৈ আহিছে যে মেঘালয়ৰ যদি বৰষুণ দিয়ে তেনেহ'লে সেই বৰষুণৰ পানী এতিয়া ৰিজাৰ্ভাৰ হৈ সেই দিশৰ পৰা ইয়ালৈ পানী আহে। গতিকে এই যিটো পৰিৱেশ দেখা গৈছে এই পৰিৱেশটো আচলতে আজিৰ নহয়, এইটো বহুত দিনৰ পৰা হৈ আছে আৰু এই পৰিৱেশ নাইকিয়া কৰাৰ ক্ষেত্ৰত পৌৰ নিগমেই হওক বা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে হওক যিমানেই চেষ্টা নকৰক কিয় ছুপাৰ চাকাৰ আনি তেওঁলোকে ছুপাৰ চাকাৰেৰে নলাৰ পৰা বোকা নিষ্কাশন কৰিবলৈ চেষ্টা চলোৱা দেখা যায়, কিন্তু সেয়াও মূৰকত গৈ সেয়াও ফুটুকাৰ ফেনত পৰিণত হৈছে। এই নজিৰ আমি দেখি আহিছোঁ। বিষ্ণু সংযুক্ত হৈ থাকিব, কিছু ভাষ্য আছে, আমি সেই ভাষ্যখিনিও আগবঢ়াই লৈছোঁ। মাজে মাজে ষ্টাৰ্ট হয়, মাজে মাজে বন্ধ হৈ যায়, এনেকুৱা হয়। পানীটো আৰু ক'ব নালাগে, বহুত আগততো বহুত আছে, একদম আধা গাড়ী ডুবি গৈছে, মানে বহুত বেছি পানী হৈছে। অঁ, বাইক চাইক বেয়া হৈছে নেকি? বাইক চাইক মানে সিপানে বেয়া হৈছে এটা দুটা। এইটো আৰু মই আৰু উপায় নাই, থাকোঁ মই কটাবাৰী। পানী বাঢ়িছে অলপ। অঁ, পানী বাঢ়িছে সদায় ইয়াত এজাক বৰষুণ দিলে পানী হৈ যায়। অঁ, হৈ যায়, একদম পুৰা পানীৰ প্ৰব্লেমটো সমস্যাটো সমাধানে নহয়। खराब हो गया क्या? हाँ, बाइक खराब हो गया क्या? वो वहाँ गड्ढा में गिर गया इसीलिए वो हो गया। कहाँ गिरा? वो वहाँ पे गड्ढा है इसीलिए। अच्छा, कहाँ जा रहे हो? हाँ, कहाँ जा रहे हैं? कॉलेज जा रहा है, कॉलेज कौन कॉलेज? जिसपुर फर्स्ट स्कूल ऑफ अभी तो नर्सिंग। अब सब कुछ ठीक गया। हाँ, वही पता नहीं, हमको क्या जवाब देगा पता नहीं। हम भी कहाँ रहते हैं आप? बतागुली में। बतागुली में। तो आज अभी ऐसे ही आप कॉलेज जाएंगे क्या? वही जाना पड़ेगा, ये देखो ना क्या हालत होगी, देखो। हाँ। तो क्या बोलेंगे, हर दिन ऐसे बारिश होने के बाद में पानी होते हैं यहाँ पे? मैं तो गवर्नमेंट को बोलना चाहूँगा, थोड़ा सॉल्व करने के लिए बोलना चाहेगा हम। বাইকখনে ইয়াতে মস্ত এটা গাঁত আছিল, গাঁতটোত পৰি গ'ল। পৰি এটা এতিয়া স্কুল আজি পৰীক্ষাও আছিল, এতিয়া যাবই পৰা নাই, গাড়ী বন্ধ হৈ গ'ল। ইয়াত এটা মস্ত গাঁত আছে সেই বাঁহডালৰ ওচৰত, সেই গাঁতটো ফুটাৰ ব্যৱস্থা কৰা নাই আৰু আজিৰ দিনটোত যদি সেইফালে মানুহ আহে যিহেতু চাইডেদি আহে ভয়ংকৰ দুৰ্ঘটনা হ'ব। ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা পুৰা আছে, কাৰণ সেইটো গাঁতটোত কোনো চিন চাপেই নাই, কোনো একো ধৰণৰ কোনো আমি এতিয়া তাই কলেজলৈ গৈ আছিলোঁ, আজি পৰীক্ষা আছিল, এতিয়া এই অসম জাতীয় বিদ্যালয়। কোন ক্লাছত? মই 11। এতিয়াতো পৰীক্ষা তিতিলে আপুনি আমাৰ হয়, আজিতো যাব নোৱাৰিম। স্কুলৰ গাড়ীও বেয়া হৈ গ'ল, কেনেকৈ যাওঁ এতিয়া চিন্তা কৰিছোঁ। কি পৰীক্ষা আছিল আজি? কেমেষ্ট্ৰি আছিল। কেমেষ্ট্ৰি। এতিয়া সময় কেইটাৰ পৰা আছিলে পৰীক্ষা? আপোনাৰ 9টাৰ পৰা ক্লাছ আৰম্ভ হ'ব, তাৰপিছত আপোনাৰ এক্সাম হ'ব বুলি কৈছিল। এতিয়া স্কুললৈ যাব নে কলেজলৈ? এতিয়াতো যোৱাটো সম্ভৱ মানে নহয়ে, তো সেইটো কাৰণে আজি নাযাওঁ। কি কৰে এতিয়া সেইটো গম নাপাওঁ বাৰু। এইটোৱে অনুৰোধ কৰিম যে চব যেন এইবোৰ ঠিক কৰি দিয়ে, কাৰণ এইটো এটা মানে আজিৰে প্ৰব্লেম নহয়, মানে আজি হোৱা এটা দৃশ্য নহয়। এইটো আমি সদায় দেখোঁ, আমাৰ ডে টু ডে লাইফত সদায় এইবোৰ দেখিয়ে যাওঁ। তো মই অনুৰোধ কৰিম যেন এইখিনি ঠিক কৰি দিয়ে, কাৰণ তেওঁলোকে বহুতখিনি কৰি আছে, যোনখিনি দেখি আছোঁ এইখিনিও কৰে বুলি আশা ৰাখিম। पानी के नीचे एक पाइप था बड़ा सा, तो कितने अभी तो गाड़ी अब क्या खराब हो गया क्या? नहीं, अब जो ना आगे जा रहा है नहीं पीछे जा रहा है। क्या हालत हो गया? देखो तो क्या बोलेंगे अभी गवर्नमेंट को क्या ही बोले, करना चाहिए, इम्प्रूवमेंट करना चाहिए, नाले का सफाई ये सब। तो आपका गाड़ी का नीचे शायद एक पाइप होगा। हाँ, पाइप है, दिखा था। अब गाड़ी में क्या डैमेज हुआ क्या नहीं हुआ तो देखना पड़ेगा। এয়া ভুক্তভোগী, এয়া মহানগৰবাসীয়ে দুৰ্ভোগ ভুগিছে। বিষ্ণু, ইতিমধ্যে বিভিন্নজনৰ আপুনি ভাষ্য সংগ্ৰহ কৰিছে, সকলোৱে আশা কৰিছে যে চৰকাৰ প্ৰশাসনে এই সমস্যাৰ পৰা মুক্তি দিব মহানগৰবাসীক। কিন্তু আপুনি ইতিমধ্যে উল্লেখ কৰিছে ছুপাৰ চাকাৰৰ কথা। গুৱাহাটী পৌৰ নিগমে এনে বহু কাম কৰিছে, কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে। বোকা নিষ্কাশনৰ নামতো কেলেংকাৰী বোকাত নিজেই নিমজ্জিত GMC বিভাগ। গতিকে কেনেদৰে সকাহ দিব মহানগৰবাসীক? কোটিটকীয়া বোকা কেলেংকাৰী সংঘটিত হৈছে, প্ৰায় 14জনতকৈ অধিক লোক গ্ৰেপ্তাৰ হৈছিল। আৰু তাৰ পিছত বোকা নিষ্কাশনৰ নামত, নলা নৰ্দমা চাফা কৰাৰ নামত, পৰিষ্কাৰ কৰাৰ নামত, কৃত্ৰিম বান ৰোধ কৰিবৰ কাৰণে গুৱাহাটী পৌৰ নিগমে যি ব্যৱস্থা গ্ৰহণ কৰিছিল সেই ব্যৱস্থাই সুফল নিদিলে। তাৰ বিপৰীতে আপুনি চাওক আজিৰ তাৰিখত কেনে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। এই লাখটকীয়া গাড়ীসমূহ কদৰ্য পানীৰ মাজেৰে আনিছে, বহুকেইখন বাহন ইতিমধ্যেই বিকল হৈছে। ছাত্ৰ ছাত্ৰী বিদ্যালয় মহাবিদ্যালয়লৈ যাব পৰা নাই, কাৰ্যালয়লৈ যাব পৰা নাই চৰকাৰী কৰ্মচাৰী, বেচৰকাৰী প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ একে অৱস্থা। তাৰ পিছতো কিন্তু কোটি কোটি টকা খৰচ কৰি নলা নৰ্দমাৰ পৰা বোকা নিষ্কাশনৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হৈছে। আৰু গুৱাহাটী মহানগৰবাসীৰ যি দুৰ্দশা, সেই দুৰ্দশা কিন্তু প্ৰত্যেক বছৰে এই ধৰণে ৰৈ গৈছে। তেওঁলোকৰ ভুল ক'ত বা কি
কোনখিনিতে তেওঁলোকৰ কেৰুণ আছে যাৰ কাৰণে আজিলৈকে মহানগৰৰ কৃত্ৰিম বান্ধ ৰোধ কৰিব পৰা নাই এইটো কিন্তু অত্যন্ত বিচাৰ্যৰ বিষয় আৰু উদ্বেগজনক বিষয় যে কাম কৰি আছে ঠিকেই কাম কৰি থকাও দেখা পোৱা গৈছে কিন্তু তেওঁলোকে কি কাম কৰিছে সেই কামৰ কিন্তু কোনো সুফল লাভ কৰা নাই ওলোটাই আপুনি চাওক আজিৰ দিনটোত পুৱাৰ ভাগত 3ডাল পাইপ আহিছিলে উটি আহিছিলে পানী ইমানেই ঢল যে মেঘালয়ৰ পাহাৰ যোৰাপাটৰ পাহাৰত বৰষুণ দিলেও ইয়ালৈ পানী সোমাই আহে পূৰবী দায়েৰীৰ ভিতৰেদি ৰাজপথলৈ পানী বাগৰি আহে একেই যদি পৰিৱেশ আপুনি চাই শিল্পগ্ৰামৰ দিশেৰেও পানী আহে সেইফালৰ পানীখিনিও আহি পেলাই এটা প্ৰকাণ্ড ৰিজাৰ্ভাৰ আছে দুটা সেই ৰিজাৰ্ভাৰ দুটা উপচি পৰে অৰ্থাৎ যোৰাপাটৰ পৰা অহা যিটো পানী আছে পাহাৰৰ পৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথ পিছফালে থকা যিখন পাহাৰ সেই পাহাৰখনৰ পৰা অহা পানী ৰোধ কৰাৰ ক্ষেত্ৰত বা সেই পাহাৰৰ পৰা অহা পানীখিনি অন্য দিশেৰে বোৱাইনী বাহিনী বা ভৰলু নৈ অথবা ব্ৰহ্মপুত্ৰত পেলোৱাৰ বাবে যি ধৰণৰ ব্যৱস্থা থাকিব লাগিছিল সেই ধৰণৰ ব্যৱস্থা বা তেনেধৰণৰ চিন্তা চৰ্চা আজিলৈকে হয়তো কৰা নাই যাৰ কাৰণে এই পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটীৰ পাঞ্জাবাৰী আৰু 6 মাইলত এতিয়াও প্ৰায় একাঠু ওপৰত পানী আছে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ পানী চৌহদত পানী ভৰি পৰিছে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোক আহিব পৰা নাই আমি পুৱাৰ ভাগত দেখিছিলোঁ এগৰাকী জাতীয় বিদ্যালয়ৰ ছাত্ৰী তেওঁ আজি পৰীক্ষা আছিলে বিজ্ঞান শাখাৰ এগৰাকী ছাত্ৰী একাদশ শ্ৰেণীৰ তেওঁ পৰীক্ষা দিব পৰা নাই তেওঁৰ বাইকখন স্কুটিখন আগত এটা প্ৰকাণ্ড গাঁত আছে সেই গাঁতত পৰাৰ ফলত দুৰ্ঘটনাত পতিত হয় আৰু স্কুটিখন বেয়া হয় আমি অকণমান আগলৈ যাব পাৰি নেকি চাম এই দুডাল পাইপ আছে দেখিছে পুৱাৰ ভাগত এই পাইপ দুডালৰ ওপৰেদি এখন বাহন উঠাই দিয়াৰ ফলত বাহনখন বিকল হৈ পৰিছিল কাৰণ পাইপডাল ডুবি আছিলে পানীত ইমানেই পানী আছিল আৰু এতিয়া লাহে লাহে পাহাৰৰ পৰা অহা যিটো পানী সেই পানীৰ ফ্ল' বা ধাৰাটো বৃদ্ধি হোৱাৰ ফলত পানীৰ পৰিমাণ যথেষ্ট বৃদ্ধি হৈছে আৰু কেইবাখনো বাহন আগত এটা গাঁত আছে যিটো গাঁতৰ কোনো তেওঁলোকে সংকেত দি থোৱা নাই যে ইয়াত এটা গাঁত আছে যে সেই গাঁতটোত পৰি বহুকেইখন বাহন পথাচাৰী বাইক আৰোহী আহত হৈছে বাইক বিকল হৈছে স্কুটি বিকল হৈছে গাড়ীও বিকল হৈছে গতিকে এই যিটো সমস্যা এই সমস্যাটো সদায় আমি সংবাদ মাধ্যমে পানী হ'লে সংবাদ প্ৰচাৰ কৰোঁ বা লাইভ দেখুৱাওঁ বা সংবাদ মাধ্যম সৰব হৈ পৰে কিন্তু পানী শুকোৱাৰ পিছত কিন্তু যি ধৰণে ব্যৱস্থা ল'ব লাগে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে পৌৰ নিগমেই হওক GMDয়ে হওক তেওঁলোকে কিন্তু সেই ব্যৱস্থা গ্ৰহণ নকৰে যাৰ ফলস্বৰূপে প্ৰত্যেকবাৰে এজাক বৰষুণৰ পিছতে পানী হয় আৰু সংবাদ মাধ্যমে দেখুৱাই থকা এনেকুৱা ধৰণৰ এটা নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে চাওক কি ধৰণে খাদ্য সামগ্ৰী লৈ এজন ব্যক্তি এই ধৰণে গৈছে বহু লোকৰ সা সামগ্ৰী নষ্ট হৈছে ইতিমধ্যে ফুটপাথ পাগৰি পানী ঘৰৰ ভিতৰলৈকে সোমাইছে পাঞ্জাবাৰী আৰু জুৰিপাৰৰ কথা যদি কওঁ জুৰিপাৰৰ কথাটো অতি কদৰ্য পৰিৱেশ হৈ পৰিছে অতি ভয়ংকৰ পৰিৱেশ হৈছে কাৰণ জুৰিপাৰত এটা নলা নিৰ্মাণ কৰি থকা হৈছে পানী নিষ্কাশনৰ কাৰণে সেই নলাটো ৰাজপথতকৈ ওখ অৰ্থাৎ নলাটো এটা ৰিজাৰ্ভাৰ টাইপ হৈ পৰিছে ৰাজপথটো এটা ৰিজাৰ্ভাৰ টাইপ হৈ পৰিছে অৰ্থাৎ পানী অহাৰ লগে লগে নলা ওপৰত থাকে কিন্তু পানী ৰাজপথ ভৰি পৰে এনেকুৱা ধৰণৰ চমৎকাৰী অভিযান্ত্ৰিক কাম চলি আছে জুৰিপাৰত গতিকে এনেধৰণে যদি কাম কৰে তেনেহ'লে কিন্তু গুৱাহাটীৰ কৃত্ৰিম বান্ধ ৰোধ কৰিব নোৱাৰিব আজি দেখিছে কি ধৰণৰ এটা পৰিৱেশ ইয়াত যাব নোৱাৰি কদৰ্যময় এটা পৰিৱেশ লেতেৰা গেলা দুৰ্গন্ধময় পানী আহিছে আৰু 6 মাইল উৰণ সেতুৰ পৰা আৰম্ভ কৰি সিটো চাইডে যদি আমি চাওঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈকে পানীৰে উপচি পৰিছে আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আগতে পূৰবী দায়েৰী সেইখিনিত প্ৰায় এককাল পৰ্যন্ত পানী হৈছে আমি যদি সম্ভৱ হয় যাবলৈ চেষ্টা কৰিম আৰু আজিৰ এই দিনটোত এইফালে যদি কোনো লোক আহিবলগীয়া আছে তেনেহ'লে পৰাপক্ষত এইফালে নহাটোৱে খুব ভাল হ'ব জয়ন্ত ধন্যবাদ বিষ্ণু আৰু পুৱা অহা এই এজাক বৰষুণৰ পাছতে বানৰ কবলত পৰিল গুৱাহাটী মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল ঠায়ে ঠায়ে একাঠু পৰ্যন্ত পানী হাতীগড় চাৰিআলি চানমাৰী শিলপুখুৰী বানৰ কবলত বানত ডুব গ'ল গণেশগুৰি পাঞ্জাবাৰী ৰুক্মিণী গাঁও সিজুবাৰী হাতীগাঁও জতিয়া কাহিলীপাৰাটো বান পুৱা অহা বৰষুণৰ পাছত বানত বুৰিল পাথৰ কুঁৱেৰী VIP ৰোড বেহাৰবাৰীত বানত ডুব গ'ল ৰাষ্ট্ৰীয় ঘাইপথ ৱাইলেছত পানীৰ মাজত বিকল হ'ল কেইবাখনো বাহন বানত বুৰিল হাটগাঁও আৰক্ষী থানাও বানৰ বাবে বন্ধ কৰি দিয়া হ'ল মহানগৰীৰ কেইবাখনো বিদ্যালয় আদবাটৰ পৰা উভতি আহিল স্কুল বাছ বানৰ বাবে ব্যাহত হৈ পৰিছে জনজীৱন পানীৰ বাবে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা এক অভাৱনীয় পৰিস্থিতি আজিও সৃষ্টি হ'ল এজাক মুখলধাৰ বৰষুণ আৰু তাৰ পিছত এয়া গুৱাহাটীৰ বিস্তীৰ্ণ অঞ্চল এনেদৰে পানীৰ মাজত আবদ্ধ হৈ পৰিল বহু লোক বহু যান বাহন বিকল হৈ পৰিল স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলো বিপাঙত পৰিল আদবাটৰ পৰা উভতিবলগীয়া হ'ল বহু স্কুল বাছ কেইবাখনো স্কুল বন্ধ ঘোষণা কৰিবলগীয়া হ'ল এই পানীৰ ভয়াৱহতাৰ বাবে
আৰু পুৱাৰ ভাগত অহা এই এজাক বৰষুণৰ পিছতে বানৰ কবলত পৰিল হাটগাঁও আৰক্ষী থানা এজাক বৰষুণতে বোকাপানীৰ লগত সহবাস কৰিবলগীয়া হ'ল থানাখনৰ প্ৰতিজন আৰক্ষী বিষয়া কৰ্মচাৰীয়ে থানাখনৰ বেৰেক ভৰি পৰিছে পানীৰে বানত নষ্ট হৈছে থানাখনৰ নথিপত্ৰ আঁঠুলৈ পেণ্ট কুচাই থানালৈ আহিছে আৰক্ষীসকল অতি কষ্টৰ মাজেৰে কৰ্তব্য সমাপন কৰিছে প্ৰতিজন আৰক্ষীয়ে ইয়া আৰক্ষী থানাত আৰক্ষীৰ দুৰৱস্থা পানীৰে কৃত্ৰিম বানৰে সহাৱস্থান কৰি নিয়মিত কাম কৰিবলগীয়া হৈছে আৰক্ষীৰ ব্যস্ততা আৰু এই ব্যস্ততাপূৰ্ণ সময়ছোৱাত পানীৰে উপচি পৰিল থানা চৌহদ আৰক্ষীৰ বেৰেকত এয়া পানী একাঠু পৰ্যন্ত পানী হৈছে নথিপত্ৰও নষ্ট হৈছে বিনষ্ট হৈছে আৰু এনেদৰে আঁঠুলৈকে পেণ্ট কুচাই থানালৈ আহিছে আৰক্ষী কৰ্তব্য সমাপন কৰিবলগীয়া হৈছে কৃত্ৰিম বানৰ মাজতে এই মুহূৰ্তত মই উপস্থিত আছো মহানগৰীৰ এখন অতি ব্যস্ত আৰক্ষী থানা হাটগাঁও আৰক্ষী থানা পূৰ্বৰ দিছপুৰ সমষ্টি আৰু বৰ্তমান ডিমৰীয়া সমষ্টিৰ অন্তৰ্গত হাটগাঁও আৰক্ষী থানা এটা বৃহৎ অঞ্চল হাটগাঁও আৰক্ষী থানাই নিৰাপত্তা প্ৰদান কৰি আছে আৰু এজাক বৰষুণ দিয়াৰ পিছতে হাটগাঁও আৰক্ষী থানাত কিন্তু এনেদৰে কৃত্ৰিম বানৰ কবলত পৰে হাটগাঁও আৰক্ষী থানাৰ যি মূল পথ আছে বা হাটগাঁও আৰক্ষী থানাৰ ভিতৰ ভাগ যি চৌহদ আছে সেই চৌহদত কিন্তু ঠায়ে ঠায়ে একাঠু পৰ্যন্ত পানী উপচি পৰে আৰু থানাৰ বিভিন্ন আচবাবসমূহ পানীত ভিজিবলগীয়া হয় বা কৃত্ৰিম বানত পৰিবলগীয়া হয় আৰু এই মই দৃশ্যসমূহ দেখুৱাইছো মহানগৰীৰ সদাব্যস্ত এখন আৰক্ষী থানা হাটগাঁও আৰক্ষী থানাৰ ক'ব লাগিব যে মহানগৰীৰ দুখন বিশেষ আৰক্ষী থানা এখন হৈছে হাটগাঁও আৰক্ষী থানা আৰু আনখন হৈছে গীতানগৰ আৰক্ষী থানা এই থানা দুখনৰ আমি দৃশ্য এজাক বৰষুণ দিয়াৰ পিছতে আমি সেই দৃশ্যসমূহ দেখুৱাওঁ কিন্তু যি বিভাগীয় কৰ্তৃপক্ষ আছে বা আৰক্ষী বিভাগ আছে বিয়াগুম আৰক্ষী বিভাগ আছে তেওঁলোকে কিন্তু এই থানাকেইখন এই স্থানৰ পৰা স্থানান্তৰ কৰাৰ ক্ষেত্ৰতে হওক বা থানাখনৰ যি এই সমস্যা সেই সমস্যা স্থায়ী সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত এনেদৰে থানাখনত যি আৰক্ষী লোকসকল আছে তেওঁলোকে আঁঠুলৈকে পেন কোচাই তেওঁলোকে নিজৰ কৰ্তব্য সমাধান কৰিবলগীয়া হয় আৰু সামন্তলকৈ যিসকল লোকে বিভিন্ন সময়ত থানাত অভাৱ অভিযোগ দিবলৈ তেওঁলোকে আহে তেওঁলোকে আধা বাটত থমকিবলগীয়া হয় বা এনেকুৱা ধৰণৰ কৃত্ৰিম বানৰ বাবে তেওঁলোকে ওলটি যাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয় আৰু এই দৃশ্য আমি দেখুৱাইছোঁ নিউজ 18 অসম নৰ্থ দৰ্শকসকলক হাটগাঁও আৰক্ষী থানাৰ দৃশ্য দেখুৱাইছোঁ আৰু পুনৰবাৰ মই জনাইছোঁ যে পূৰ্বৰ দিছপুৰ সমষ্টিৰ অন্তৰ্গত আৰু বৰ্তমান ডিমৰীয়া সমষ্টিৰ অন্তৰ্গত মহানগৰীৰ এখন বিশেষ আৰক্ষী থানা হাটগাঁও আৰক্ষী থানা যদি মই কওঁ আমচিং যোৰাবাটৰ পৰা পাঞ্জাবাৰীৰ পৰা পাঠ্যগৈলৈকে বিস্তীৰ্ণ অঞ্চলে হাটগাঁও আৰক্ষী থানাৰ অন্তৰ্গত আৰু হাটগাঁও আৰক্ষী থানাৰ এই দৃশ্য আৰক্ষীৰ লোকসকল থানালৈকে আহিব পৰা নাই বা যিসকল লোক আৰক্ষী থানালৈকে আহিছে আৰক্ষী বিষয়াসকল বা কৰ্মচাৰীসকল তেওঁলোকে আহিছে তেওঁলোকে কিন্তু আঁঠুলৈকে পেন কোচাই তেওঁলোকে থানালৈকে কৰ্তব্য সমাধান আহিবলগীয়া হৈছে আৰু ক'ব লাগিব যে বিপদসংকুলভাৱে খুব কষ্টৰ মাজেৰে আৰক্ষী লোকসকলে এনেদৰে তেওঁলোকৰ কৰ্তব্য সমাধান কৰিবলগীয়া হৈছে আৰু মই পুনৰবাৰ কওঁ দুখনকৈ আৰক্ষী থানা গুৱাহাটী মহানগৰী এখন হৈছে গীতানগৰ আৰক্ষী থানা আৰু আনখন হৈছে হাটগাঁও আৰক্ষী থানা এই আৰক্ষী থানা দুখনৰ আমি প্ৰতিবাৰে এজাক বৰষুণৰ পিছতে থানাকেইখনত কেনেকুৱা ধৰণৰ পৰিৱেশৰ পৰা পৰিস্থিতিৰ সৃষ্টি হয় কেনেদৰে বানৰ কবলত জলমগ্ন হোৱাৰ পিছত কেনেদৰে কৃত্ৰিম বানৰ মাজত বিপদসংকুলভাৱে আৰক্ষী লোকসকলে তেওঁলোকৰ কৰ্তব্য সমাধান কৰিবলগীয়া সেই দৃশ্য আমি দেখুৱাওঁ কিন্তু তাৰপিছতে বিভাগীয় কৰ্তৃপক্ষ যি বিয়াগুম আৰক্ষী বিভাগ আছে বা আৰক্ষী উচ্চপদস্থ যি বিষয় আছে তেওঁলোকৰ চকু কাণ কিন্তু এতিয়ালৈকে এই দৃশ্যসমূহত পৰা নাই আৰু যদিহে পৰিল হয় হয়তো এই থানাকেইখন স্থানান্তৰ কৰাৰ ক্ষেত্ৰত বা থানাখনৰ এই যি দীৰ্ঘদিনীয়া যি সমস্যা এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিলে সময় হ'ল বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ